উপস্থিত আছো হাইলাকান্দিৰ পাঁচগ্ৰাম অঞ্চলত আৰু ইয়াতে দেখা গৈছে যে বৰাক নদীৰ খহনীয়াই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ পাঁচগ্ৰামৰ যি পেট্ৰল পাম্পৰ পৰা সন্তোষনগৰ কলনী প্ৰায় 700 মিটাৰ অঞ্চল ভয়াবহ নদী ভাঙনৰ কবলত বা খহনীয়াৰ কবলত পৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। এইটোৱে হৈছে বৰাক নদীৰ পাঁচগ্ৰাম অঞ্চলৰ আৰু এই পাঁচগ্ৰাম বৃহত্তৰ পাঁচগ্ৰাম অঞ্চলত দেখা গৈছে যে খহনীয়াই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। পাঁচগ্ৰামৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বহু ঘৰবাৰী দেখা গৈছে নদীত যাবলৈ ধৰিছে আৰু বহু হেক্টৰ খেতিৰ জমিও দেখা গৈছে যে নদীত যাবলৈ ধৰিছে। বিস্তীৰ্ণ এই অঞ্চল পেট্ৰল পাম্পৰ পৰা সন্তোষনগৰ কলনীলৈ সমগ্ৰ এই অঞ্চল খহনীয়াৰ কবলত পৰিছে আৰু কাষত এখন আমি বিদ্যালয় দেখুৱাম। এসময়ত ইয়াতে এখন বিদ্যালয় আছিল, কিন্তু খহনীয়াৰ ফলত বিদ্যালয় স্থানান্তৰ কৰিব লগা হৈছে। ভয়াবহ পৰিৱেশ, কাষত কেইবাখনো ঘৰ আছে আৰু এই ঘৰকেইখন দেখা গৈছে যে বৰ্তমান ভয়াবহভাৱে নদীৰ কাষত ওলমি থকা দেখা গৈছে। স্থানীয় এজন ব্যক্তি আছে, তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম যে কি অৱস্থা, কেতিয়াৰ পৰা এই এনেকুৱা খহনীয়াৰ সমস্যা এইফালে। আজি 4 বছৰমান হ'ল এই খহনীয়া আৰম্ভ হৈছে। যোৱা বছৰত আপোনাৰ আহিছিল, যোৱা বছৰত এই বছৰৰ ভিতৰত কৰিমগঞ্জ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দেখুৱাইছোঁ এই আমাৰ ইয়াৰ মানে ৰাইজৰ অৱস্থা কি, ঘৰবাৰী ভাঙি আছে। পিছত আপোনাৰ ইয়াতে আছে, ইয়াৰ পৰা পেট্ৰল পাম্পৰ পৰা আপোনাৰ কি কয় সন্তোষনগৰ কলনী, ইফালে এটা ইণ্ডাষ্ট্ৰী আছে। মানে 4-5 মাহৰ ভিতৰত এইটো গুচি যাব নদীত, এইটোৱে ভাবি আছোঁ। কিন্তু ইয়াৰ পৰা যোৱা বছৰতো এটা মানে প্ৰপ'জেল গৈছিল গুৱাহাটীত, পিছত কি হ'লতো আমি নাজানো। আমি অফিচত গৈ খবৰ লৈছিলোঁ যে সিহঁতে ক'লে যে আমিতো প্ৰপ'জেল পঠাই দিছোঁ আৰু সিহঁতে মোক মানে স্কিমটো মোক দেখুৱাইছিলে, কিন্তু পিছত কি হ'ল মইতো নাজানো। দেখা গৈছে এইবাৰৰ বানৰ পিছত আৰু ভয়াবহ ৰূপ ধাৰণ কৰিছে। বানৰ পিছত দেখা গৈছে এই অঞ্চলৰ নতুন এই অঞ্চলৰ ঘৰবাৰী দেখা গৈছে যে বানৰ কবলত পৰিছে। এজন স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিম, এই ঘৰ আপোনাৰ? আমার নদীর একদম পাশে এসে গেছে, একদম পাশে আছে, নদী গড়ও ফাটা মারি গেছে। খুব করে আছে গড়টা ঠিক, এই জায়গাটা নদীটা ঠিক করলে খুব ভালো আছে। আপনার কত পরিবার এখানে? এখানে পরিবার বাক্কা পরিবার আছে। হয়, দেখা গৈছে এইসকল ব্যক্তিয়ে ক'বলৈ গ'লে এক প্ৰকাৰ তেখেতসকলে আতংকত জীয়াই আছে, কিয়নো যিকোনো সময়ত তেখেতসকলৰ ঘৰবাৰী নদীৰ বুকুত হেৰাই যাব পাৰে। ইয়াৰে খহনীয়াৰ সমস্যা দীৰ্ঘদিনৰ। হয়, ইয়াতে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ নামঘৰীয়া থকাৰ সময় এতিয়া ৰাইজৰ কোনো খবৰ লোৱা নাই। একমাত্ৰ ভৰসা কৰিছে ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত। আজি যিকোনো মুহূৰ্তে এই দুখীয়া মানুহৰ ঘৰ ভাঙি যাব পাৰে, সেইকাৰণে কম সময়ৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে এটা ভাল ষ্টেপ ল'বৰ কাৰণে মই দাবী জনাইছোঁ। আজি দুখীয়া মানুহে বহুত কান্দাকাটি কৰিছে, অনতিবিলম্বে তেওঁলোকৰ কাৰণে ভাল ষ্টেপ ল'বৰ কাৰণে মুখ্যমন্ত্ৰী নিশ্চয় ধন্যবাদ জনাইছোঁ। দেখা গৈছে ডাঙৰ ফাট দেখা গৈছে, ভয়াবহ ছবি দেখা গৈছে। কাষৰ কেইবাটাও অঞ্চলত দেখা গৈছে যে ডাঙৰ ফাট সৃষ্টি হৈছে খহনীয়াৰ ফলত আৰু এই অঞ্চলৰ লোকে দেখা গৈছে, তেখেতসকলে দাবী উত্থাপন কৰিছে যে দীৰ্ঘদিনৰ পাঁচগ্ৰাম অঞ্চলত এই খহনীয়াৰ সমস্যা আৰু এই খহনীয়াৰ যাতে প্ৰতিৰোধ হয়, চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে, এই দাবী উত্থাপন কৰিছে পাঁচগ্ৰামৰ বহু লোকে।